স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মৰিগাঁও আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ লগতে ঠায়ে ঠায়ে আৰম্ভ কৰিছে নাকা চেকিং। চেকিং আমাৰ বহুত দিনৰ পৰা চলি আছে আৰু মোক এছপি ছাৰে কৈছে, যিহেতু মই প্ৰবেশনাৰ হয়, তো মোক কৈছে যে ডেইলি তুমি ছুপাৰভাইজ কৰিবা। তো মই ডেইলি আহি আছোঁ সদায়, আৰু এৰিয়া ডেমুনেশ্যনো চলি আছে ওমেন কামাণ্ডোৰ। তো সেইটো মই মাত্ৰ চাই আহিলোঁ, আগৰ পৰাই চাই আছোঁ। তো নাকা চেকিংবোৰ চলি আছে, সেইটো আমাৰ দায়িত্ব হয়, আমি পালন কৰিবই লাগিব। অকল 15 আগষ্ট বুলি নহয়, আমি আগৰ পৰাই কৰি আছোঁ। তো 15 আগষ্টত অকণমান ধৰক বেছিকৈ কৰিছোঁ, আমাৰ যিহেতু ওপৰৰ পৰা অৰ্ডাৰ আহিছে। বিশেষকৈ ক'ব লাগিব, যি আচলতে হেলমেটেই হওক বা খুৰাপান কৰি অহা বা কিছুমান এনেধৰণৰ ড্ৰাইভিং কৰাৰ ব্যৱস্থা যি আচলতে দেখা পোৱা গৈছে যে কোনো বেআইনী, এই ক্ষেত্ৰত আপোনাৰ কেনেকৈ ব্যৱস্থা লৈছে? যি আমাৰ আইনৰ মতে কৈছে যে যি আমাৰ আইনৰ মতে আছে, আমি সেইখিনিয়ে ব্যৱস্থা লৈছোঁ। যোনে কি হেলমেট পিন্ধা নাই, এজনে যদি পিন্ধা নাই তেন্তে 1000 ফাইন, দেন দুজনে যদি পিন্ধা নাই তেনেকৈ যি আমাৰ আইনমতে কৈছে সেইটো মতে, যাৰ লাইচেঞ্চ নাই বা কিবা যেনেকৈ চাব দিছে আমি তেনেকৈ চাই আছোঁ। যিহেতু আৰক্ষী প্ৰশাসন যথেষ্ট আপোনালোকে সষ্টম হৈ আছে, মৰিগাঁওবাসী ৰাইজে আপোনালোকে কি আহ্বান জনাব দেশৰ স্বাধীনতা দিৱসটিৰ বাবে? মই প্ৰথমতে চবকে শুভেচ্ছা জনাইছোঁ, আৰু মই এইটোৱে বিচাৰোঁ যে আপোনালোকে ভালকৈ থাকক আৰু চবফালে চাই চিতি থাকিব, কাৰণ আজিকালি দিনবোৰ ক'ব নোৱাৰি ক'ত কি হৈ থাকে। তো প্ৰিকশ্যনো ল'ব, সেইটোকে ক'ব বিচাৰিছোঁ। আৰু মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।